আজিকালি ষ্টুডেণ্টবিলাক বিশেষকৈ ভাগি পৰাৰ মূল কাৰণ হৈছে ডিপ্ৰেশ্যন গতিকে ষ্টুডেণ্ট এটাৰ ডিপ্ৰেশ্যন কোন কোন ক্ষেত্ৰৰ পৰা আহিব পাৰে আসলতে কথাটো হ'ল ডিপ্ৰেশ্যন এটা নতুন শব্দ নহয় আমি আগতেও হয়তো এইটো পাইছিলোঁ আমি সৰুকালতো ডিপ্ৰেছ হৈছিলোঁ কিন্তু শব্দটো আৱিষ্কাৰ এতিয়া হোৱা যেন লাগিছে এতিয়া কথাটো হ'ল যে আমাৰ সমাজ ব্যৱস্থাটো বেলেগ ধৰণে আগবাঢ়ি গৈ আছে আৰু আমাৰ এতিয়া কথাটো হৈছে কি আমি আগতে এটা বেলেগ ধ্যান ধাৰণাৰ মাজত ডাঙৰ হৈছিলোঁ এতিয়া নতুন ধ্যান ধাৰণাৰ মাজত ডাঙৰ হৈছোঁ আপুনি যদি লক্ষ্য কৰে মই মোৰ জীৱনকালত বা মোৰ যেতিয়া ছাত্ৰ অৱস্থা আছিলে সেই সময়ত আমাৰ সমাজ ব্যৱস্থা যিটো আছিলে এতিয়া কিন্তু সমাজ ব্যৱস্থাটো সম্পূৰ্ণ বেলেগ এতিয়া কথাটো হৈছে আমি এতিয়া ক'ব গ'লে আমি পুৰণা জামানাৰ মানুহ আৰু নতুন ল'ৰা ছোৱালীবিলাক আহিছে হয়তো এতিয়া মোৰ বিশ্বাস এনেকুৱা হৈছে যে অভিভাৱক আৰু নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো গেপ হৈছে জেনেৰেশ্যন গেপ সেইটোৰ কাৰণেও তেওঁলোকে কিন্তু আমি হয়তো তেওঁলোক টেকল কৰিব পৰা নাই তেওঁলোকে ভাবিছে আমি ভুল আমি ভাবিছোঁ তেওঁলোক ভুল